ব্ৰিটিছ শাসনকালতে 1935 চনত শিৱসাগৰৰ দিখৌ নদীৰ ওপৰত এখন কপিকলযুক্ত দলং নিৰ্মাণ কৰিছিলে ব্যৱসায় বাণিজ্য কৰিবলৈ সুবিধাৰ্থে। আৰু সেই ঐতিহাসিক দিখৌ দলংখন বিধ্বস্ত হৈ পৰিলে কিছু বছৰৰ পৰা। এই দিখৌ দলংখন যি সময়ত বিভিন্ন শিৱসাগৰৰ জাতীয় সংগঠন তথা সচেতন নাগৰিকে যি সময়ত দলংখন সঠিকভাৱে সংৰক্ষণ কৰাৰ দাবী জনাই আহিছে, সৌন্দৰ্য তথা শোভাবৰ্ধনৰ বাবে দাবী জনাই আহিছে, কিন্তু সেই সময়তে শিৱসাগৰৰে একাংশ নাগৰিকে এই দিখৌ দলংখন ভাঙি তাৰ ঠাইত এখন নতুন পকী দলং নিৰ্মাণৰ বাবে দাবী জনাইছে। ইয়াকে লৈ বৰ্তমান শিৱসাগৰত অধিকাংশ নাগৰিকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাৰণ 1935 চনত যিখন দলং কপিকলযুক্ত লোহাৰ দলং নিৰ্মাণ কৰা হৈছিলে, সেই দলংখন সঠিকভাৱে সংৰক্ষণ কৰাৰ পৰিৱৰ্তে এই সম্পদ সঠিক সংৰক্ষণ কৰাৰ পৰিৱৰ্তে আচলতে ভাঙি তাৰ ওপৰত আন এখন দলং নিৰ্মাণ কৰাটো কেতিয়াও বিচৰা নাই। মোৰ কাষত আছে এই বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্ব আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম, কি ক'ব? আচলতে কথা চাওক, 90 ঊৰ্ধত গৰকা এখন দলং, যিখন দলঙে আৰু 10 বছৰ পিছত 117 বৰ্ষ গঢ়িবলৈ গৈ আছে। এখন তেনেকুৱা এখন আচলতে ঐতিহ্য দলং ভাঙিবলৈ কোৱাৰ আচলতে জ্যেষ্ঠ মানে শিৱসাগৰৰ মুছলিমে যিমান জ্যেষ্ঠ নাগৰিক আচলতে তেওঁলোকৰ যি সংকীৰ্ণ মানসিকতা তাক আমি প্ৰথমে ধিক্কাৰ জনাইছোঁ। কাৰণ কোনো কাৰণতে আমি সেইটো মানি নলওঁ। কাৰণ ঐতিহ্যক ধ্বংস কৰি কেতিয়াও এটা জাতি জীয়াই থাকিব নোৱাৰে, সেইটো স্পষ্ট কথা। গতিকেলৈ তেওঁলোকে আচলতে কৰিব লাগিছিলে, ক'ব লাগিছিলে কোনখিনি। আজি 551টা মনুমেণ্টছ আছে, 551টা মনুমেণ্টছৰ ধ্বংস গঢ়া হ'লে যি গৈ আছে সেইখিনি ক্ষেত্ৰত তেওঁলোকে নিমাত তেওঁলোকে মাতিছে ক'ত? এই আচলতে ঐতিহ্য বহন কৰা এখন কপিকলযুক্ত দলংখন তেওঁলোকে ভাঙি আচলতে অত্যাধুনিকৰ যি পলবে তেওঁলোকক আচলতে মন চুইছে, তেওঁলোকে সেই তেনেকুৱা এটা মানসিকতা সংকীৰ্ণ মানসিকতা যি পষ্ট তেওঁলোকে কালি স্মাৰক পত্ৰ প্ৰদান কৰিলে, তাক আমি আহোম প্ৰথমে ধিক্কাৰ জনাইছোঁ। আৰু এইখিনি এটা কথা স্পষ্ট ক'বলৈ আহিছোঁ, এই সম্পূৰ্ণ গোটেই বিষয়টোত আমি CMৰ আমি মুখ্যমন্ত্ৰী আমি হস্তক্ষেপ বিচাৰিছোঁ, আৰু এইখন দলং কোনো কাৰণতে ভাঙিবলৈ আমি দিয়া নহ'ব। আৰু এইখিনি আমি আৰু এটা কথা কৈছোঁ যে এই যি মুছলিমে যি জ্যেষ্ঠ নাগৰিক যিকেইজনে আচলতে এনেকুৱা এটা দাবী জনালে, তেওঁলোকে আচলতে শিৱসাগৰবাসীৰ কিন্তু ক্ষমা বিচাৰিব লাগিব, স্পষ্ট কথা। নহয় চাওক, যিটো সময়ত শিৱসাগৰখনত এতিয়াও যথেষ্ট সমস্যাই জৰ্জৰিত, এই সমস্যাবোৰৰ কথা কোৱাৰ পৰিৱৰ্তে ইতিহাসৰ সাক্ষ্য বহন কৰি এইখন গৌৰৱোজ্জ্বল আচলতে 90টা বছৰ অতিক্ৰম কৰা দলংখন ভাঙি পেলোৱাৰ যি আচলতে প্ৰস্তাৱ দিলে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেধৰণৰ কাম কাজ কেতিয়াও গ্ৰহণযোগ্য নহয়। যিটো সময়ত আমি সমাজৰ আচলতে মুধা ফুটা যিসকল বিজ্ঞ লোক, তেওঁলোকৰ পৰামৰ্শ লৈ আমি তেওঁলোকৰ অভিজ্ঞতাৰে আচলতে সামাজিক কাম কাজ কৰিবলৈ আগবাঢ়ি আহোঁ, তাৰপিছত এনেধৰণৰ কাম কাজে তেওঁলোকৰ সংকীৰ্ণ মানসিকতাটোৱে প্ৰকাশ পাইছে। দীৰ্ঘ সময়ৰ পৰা ইতিহাসৰ সাক্ষী বহন কৰি এই দলংখন মেৰামতিৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাই আহিছোঁ। আপোনালোকেও বিভিন্ন সময়ত আচলতে অনুষ্ঠান কৰি আহিছে বা বাতৰি পৰিৱেশন কৰি আহিছে। তাৰ পাছত দলংখন ভাঙি পেলোৱাৰ কোনো কাৰণতে যুক্তিযুক্ততা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ, দলংখনৰ ভাঙি পেলোৱাৰ যি আচলতে প্ৰস্তাৱ দিছে তেওঁলোকে, সেইখন আচলতে ফালি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে, আৰু সমান্তৰালকৈ দলংখন পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ। চাওক, কেইজনমান স্বয়ম্ভূ নাগৰিক, শিৱসাগৰ জ্যেষ্ঠ নাগৰিক তেওঁলোক ওলাই তেওঁলোকে যোৱাকালি শিৱসাগৰলৈ অহা মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন স্মাৰক পত্ৰ দি শিৱসাগৰৰ এই যিখন ঐতিহ্য, আমি শিৱসাগৰক আমি এইখন যিখন দলং আছে এই দলংখন তেওঁলোকে ভাঙি পেলোৱা যি স্মাৰক পত্ৰ দিলে, এই স্মাৰক পত্ৰখন পোনছাতে আমি নাকচ কৰিছোঁ। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আমাৰ যি দীৰ্ঘদিনীয়া যি দাবী আছে এই দলংখন বনোৱাৰ, এই দাবীটো এই 8 দিন 10 দিনৰ ভিতৰত তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই দাবী কি তেওঁলোকে আমাক জনাব, সঁহাৰি জনাব, সেই সঁহাৰি স্পষ্টীকৰণ দিব লাগিব। আৰু তাৰপিছত যদি স্পষ্টীকৰণ নিদিয়ে, তেতিয়াহ'লে আমি 8 দিন 10 দিনৰ পিছত ইয়াতকৈ ডাঙৰ আমি প্ৰতিবাদ কাৰ্যসূচী ল'ম, আৰু এই দলংখন বনোৱাৰ ক্ষেত্ৰত আমি সকলো সময়তে আমি প্ৰতিবাদ কৰি যাম। কি ক'ব? যিকেইজন ব্যক্তিৰ কথা কৈ থকা হৈছে, তেখেতলোকে কৈছে বিশিষ্টৰ শ্ৰেষ্ঠ নাগৰিক, কিন্তু মোৰ মতে তেখেতলোকে বিশিষ্টৰ শ্ৰেষ্ঠ হৈ যোৱাকালি একেবাৰে নিকৃষ্ট কাম কৰিছে। তেখেতলোকে মাননীয় মুখ্যমন্ত্ৰীক এখন স্মাৰক পত্ৰ দিছে, আৰু সেই স্মাৰক পত্ৰখন আমি পোনছাতে নাকচ কৰিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান কৰিছোঁ। এই দলংখন যাত্ৰীৰ অনুপযোগী হৈ আছে, এইখন উপযোগী কৰিবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ। হয়, মই দেখুৱাইছোঁ এইখন যি দিখৌ নদীৰ ওপৰত এখন 1935 চনতে এই দলংখন নিৰ্মাণ কৰা হৈছিলে, আৰু এই দলংখন সঠিকভাৱে সংৰক্ষণ কৰাৰ বাবে দাবী জনাই আহিছে বিভিন্ন সময়ত স্থানীয় দল সংগঠন তথা জ্যেষ্ঠ নাগৰিকসকলে। এই দলংখন সঠিকভাৱে সংৰক্ষণ কৰি ইয়াত যাতে পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব পাৰি তাৰ বাবে দাবী জনাইছে। কিন্তু তাকে নকৰি এই দলংখন, ঐতিহ্যপূৰ্ণ দলংখন ভাঙি পেলাবলৈহে একাংশই স্মাৰক পত্ৰ দিয়াত ক্ষোভিত হৈ পৰিছে। কি ক'ব? কালি শিৱসাগৰলৈ মুখ্যমন্ত্ৰী আগমন ঘটাৰ
শিৱসাগৰৰ একাংশ জ্যেষ্ঠ নাগৰিকে এই দলংখন ভাঙি দিয়াৰ এক প্ৰস্তাৱ দি স্মাৰকপত্ৰ প্ৰদান কৰিছিলে। মই ভাবোঁ এয়া তেওঁলোকৰ বৌদ্ধিক দৈন্যতাৰ পৰিচয়। তেওঁলোকে শিৱসাগৰৰ লোক হৈ শিৱসাগৰৰ নাগৰিক হৈ দলংখন সংৰক্ষণৰ সলনি দলংখন সংৰক্ষণ কৰা দলংখন ভঙাৰ প্ৰস্তাৱ দিছে। এই প্ৰস্তাৱ শিৱসাগৰ সচেতনবাসী ৰাইজৰ প্ৰস্তাৱ নহয়, এই প্ৰস্তাৱক একাষাৰে বিৰোধ কৰা হৈছে। কিয়নো এই দলংখন শিৱসাগৰ পৰিচয়। আমি যদি চাওঁ আহোম যুগৰ স্থাপত্যশৈলীৰ পৰিচয় যেনেকৈ ৰংঘৰ, তেনেকৈ ব্ৰিটিছ যুগৰ নিৰ্মাণৰ এক বৈশিষ্ট্যপূৰ্ণ নিৰ্মাণ শৈলী এই দলংখন। আৰু এই দলংখন সংৰক্ষণৰ ক্ষেত্ৰত শিৱসাগৰ সচেতন সমাজে বিভিন্ন সময়ত মাত মাতি আহিছে। শিৱসাগৰ দল সংগঠনে মাত মাতিছে, শিৱসাগৰ সংবাদ মাধ্যমে মাত মাতি আহিছে। কিন্তু কালি তেওঁলোকে যিখন স্মাৰকপত্ৰ দিছে, সেই স্মাৰকপত্ৰখনত এই দলংখন ভাঙি দিয়াৰ যি দাবী কৰিছে তাক আমি গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিছোঁ। হয়, মই দেখুৱাইছোঁ ইয়াত এতিয়াও এই স্বাক্ষৰ আছে। 1935 চনত এই দিখৌ দলংখন ব্ৰেড হোৱাইট এণ্ড কোম্পানীয়ে নিৰ্মাণ কৰিছিলে এই লোহাৰ দলংখন। আৰু এই দলংখন ভাঙি পেলোৱাৰ পৰিৱৰ্তে এই দলংখন যাতে সঠিকভাৱে সংৰক্ষণ কৰি সৌন্দৰ্যবৰ্ধনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবেহে বৰ্তমান অধিকাংশ শিৱসাগৰীয়া ৰাইজে দাবী উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।